নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 16 আগষ্ট শুক্ৰবাৰ ৰাশিফল। ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 16 আগষ্ট 2024 শুক্ৰবাৰ, অসমীয়া লেখেৰে আজি 31 শাওন, অৰ্থাৎ শাওনৰ শেষৰ দিন। আজি সূৰ্যোদয় পুৱা 4:58 আৰু সূৰ্যাস্ত সন্ধিয়া 5:55। আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি। নক্ষত্ৰ হ'ব আজি মূলা নক্ষত্ৰ যোগ বিষ্কুম্ভ আৰু কৰ্ণ হ'ল বৃষ্টিকৰণ। আৰু আজি যদি নৱজাতকৰ ৰাশিৰ কথা কওঁ তেনেহ'লে তেওঁৰ ৰাশি হ'ব ধনু ৰাশি আৰু আদ্য ঋতু হ'লে আজি প্ৰতিহিনা যোগ হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ। আৰু আপোনাৰ যদি ৰাশি অনুযায়ী জানিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ পজিটিভ আছে। যিকোনো কাম কৰিলে আজি ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি আপোনাৰ আমোদ প্ৰমোদত পইচা খৰচ হ'ব আৰু আপোনাৰ সামাজিকভাৱে স্বীকৃতি পোৱাৰ যোগ থাকে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি আপোনাৰ কষ্ট হ'ব। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ অলপ প্ৰয়োজনকৈ বেছি কষ্ট কৰিব লাগিব, অৰ্থাৎ সেই হিচাপে আপুনি স্বাস্থ্যটো যতন ল'ব লাগিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা বিশেষ উন্নতৰ দিন নাই। আজি তেওঁলোকৰ কষ্ট বেছি হ'ব আৰু সন্তানৰ পৰা আপুনি অলপ কষ্ট পোৱাৰ যোগ থাকে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আন ক্ষেত্ৰবিলাকত আপুনি ধ্যান দিব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপোনাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। ঘৰুৱা শত্ৰু বা সামাজিকভাৱে আপোনাৰ ক'ৰবাত আপোনাক সামাজিকভাৱে স্বীকৃতি প্ৰদানত কোনোবাই আপোনাক কষ্ট দিব পাৰে, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত মান সন্মান লাঘৱ হোৱাৰ যোগৰ সৃষ্টি হয়। আজি বৰ এটা আপোনাৰ ক্ষেত্ৰত লাভ নহ'ব। যি কাম কৰে তাৰ দুগুণ কষ্ট হ'ব। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আপুনি বহুত অপেক্ষা কৰিব লাগিব, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিব, অৰ্থাৎ আপোনাৰ আৰ্থিক স্থিতিটো বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে যি কাম কৰিছে তাত আপোনাৰ পদোন্নতিৰ যোগ থাকে, আপোনাৰ লাভৰ যোগ থাকে, আপোনাৰ স্থান পৰিৱৰ্তনৰ যোগ থাকে। আপোনাৰ আৰ্থিক দিশটো আজি উন্নত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব। পিতৃ মাতৃৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ভাল সময় আহিব। ঘৰুৱা মানুহক আজি অলপ সময় দিলে আপোনাৰ ক্ষেত্ৰত বৰ লাভৱান হ'ব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত লাভৰে যোগ থাকে। আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। আপোনাৰ জীৱনৰ আজি তলা চাবি খোলাৰ দিন, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত নতুন সংযোগ হ'ব। আজি আপোনাৰ নতুন ৰাস্তা উদ্ঘাটন হ'ব, যাৰ দ্বাৰা আপুনি জীৱনটো সুন্দৰ কৰিব পৰাকৈ আপোনাৰ যোগ সৃষ্টি হয়। ছাত্ৰ ছাত্ৰীসকল, কৃষকসকল, শিক্ষকসকল সকলো ক্ষেত্ৰত আজি দিনটো পজিটিভ দিন, অৰ্থাৎ আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো ঠিক ঠাক যাব। আপোনাৰ কষ্টৰ পৰিমাণো কমিব। ৰাজনৈতিকভাৱে আপুনি যদি জড়িত তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল, অৰ্থাৎ আপোনাৰ সামাজিক ব্যস্ততা বৃদ্ধি পাব। আপুনি প্ৰতিপত্তি হিচাপে অৰ্থাৎ আপোনাৰ ঘৰুৱা অশান্তিবোৰ আপোনাৰ দূৰ হ'ব, অৰ্থাৎ আপোনাৰ সমস্যা কমাৰ যোগ আছে। গতিকে আজিৰ দিনটো ঠিক ঠাক যাব, চিন্তা কৰিবলগীয়া কথা নাথাকে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপুনি পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে, অৰ্থাৎ আপুনি যি ক'ৰবাত ইনভেষ্ট কৰিছে সেই পইচা ঘূৰাই পাব বা তাৰ লাভ অনুযায়ী পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত থাকে, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো ভাল আৰু দূৰণিবতীয়া যাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো ঠিক আছে, অৰ্থাৎ ঠিক ঠাক চলি যাব। তেওঁলোকৰ যাত্ৰা শুভ হ'ব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বই লাগে। জ্যেষ্ঠজনৰ পৰামৰ্শ অবিহনে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আপোনাৰ পইচা পাতি ইনভেষ্টৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ মানি চলে আজিৰ দিনটো আপোনাৰ কাৰণে খুব সুন্দৰ হ'ব। পৰিয়ালক অলপ সময় দিলে আৰু ভাল হ'ব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপোনাৰ পৰিয়ালৰ আন্তৰিকতা বৃদ্ধি পাব। ককাই ভাইৰ পৰা আপুনি মৰম চেনেহ পাব। আপোনাৰ ঘৰুৱা শান্তি বৃদ্ধি পাব, অৰ্থাৎ সমস্যাবিলাক দূৰ হ'ব। আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। কোনোবা মহিলাই আপোনাক সহায় কৰাৰ যোগ থাকে আৰু আমোদ প্ৰমোদৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব, অৰ্থাৎ আপুনি বিভিন্ন ঠাই ফুৰিবলৈ পাব বা নতুন বস্তু আপোনাৰ সংযোগ ঘটিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। আপোনাৰ ক্ষেত্ৰত কষ্ট বেছি হ'ব, মানসিক ডিষ্টাৰ্বেঞ্চ বহুত বেছি আহিব। আপুনি লোৱা সিদ্ধান্তও আজি বৰ এটা ভাল নহ'ব, অৰ্থাৎ বিফল হোৱাৰ যোগ থাকে। গতিকে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব।
আজি নতুন কাম আপুনি আৰম্ভ নকৰিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ যোগ থাকে। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত কিছু লোকচান হোৱাৰ যোগ থাকে। মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত বা কোনো গাড়ী মটৰ কিনিম বুলি যদি ভাবিছে, আজি আপুনি নিকিনাই ভাল আছে। আজি আপুনি ভাতৃৰ পৰা সঁহাৰি কম পাব, অৰ্থাৎ ব্যৱসায়িকভাৱেও আপুনি বৰ এটা সুফল লাভ নকৰিব। ভ্ৰমণৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা পজিটিভ নাথাকিব, গতিকে কিছু ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। আৰু যদি আপোনাৰ মীন ৰাশি হয়, তেনেহ'লে আপোনাৰ কাৰণে পজিটিভ আছে। চেষ্টা কৰিলে আপোনাৰ আজি যথেষ্ট উন্নত হোৱাৰ দিন থাকে। ঘৰুৱা আৰ্থিক সকলো ক্ষেত্ৰত আপোনাৰ পজিটিভ আছে। জ্যেষ্ঠজনৰ পৰা আপুনি আশীৰ্বাদ পাব আজি, অৰ্থাৎ আপোনাৰ আশীৰ্বাদত আপোনাৰ লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো ভাল হয়। আজি প্ৰেমিক প্ৰেমিকা সকলো ক্ষেত্ৰতো আজি দিনটো শুভ হয়। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ থাকিব, চিন্তা কৰিবলগীয়া কথা নাথাকে। আৰু এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লে তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে কোনো ক্ষেত্ৰত নতুন কাম আপুনি আৰম্ভ নকৰিব। ধন্যবাদ, পুনৰ লগ